Hello friends, welcome back to my channel. এইটো ভিডিঅ'ত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম আৰু যিবিলাক প্ৰশ্ন অলৰেডি বিভিন্ন পৰীক্ষাত বহুবাৰ সোধা হৈছিলে। গতিকে এক্সাম ওৰিয়েণ্টেড কুৱেশ্যনছ হয় আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টিৰ দ্বাৰা লাভান্বিত হ'ব। প্ৰথম প্ৰশ্নটো সোধা হৈছে হোৱাট ইজ দ্য হাইয়েষ্ট পিক ইন মিজোৰাম। গতিকে এইটো নৰ্থ ইষ্টৰ এটি জিঅ'গ্ৰাফি জিকা হয় আৰু মিজোৰাম ষ্টেটৰ আটাইতকৈ ওখ পিকটোৰ নাম সোধা হৈছে আৰু সেইটো হৈছে ব্লু মাউণ্টেইন lying at the Indo-Myanmar border which has a height of 2157 meter. তো 2157 মিটাৰ উচ্চতাৰ সম্পন্ন এই পিকটোৰ নাম হৈছে ব্লু মাউণ্টেইন, যাক আমি ফাংপুই পিক বুলিও কোৱা হয়। মনত ৰাখিব, কেতিয়াবা পৰীক্ষাত ব্লু মাউণ্টেইন অপশ্যনত নাথাকিব পাৰে, থাকিব ফাংপুই, PHAWNGPUI, ফাংপিউ পিক বুলিও কোৱা হয়। So which is 2157 meter in height. What is the total area of Barak Valley? তো আমি গম পাওঁ গোটেই অসমখনক দুটা প্ৰধান ভাগত ভগোৱা হৈছে, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা। গতিকে সেই বৰাক উপত্যকাৰ টোটেল এৰিয়াটো সোধা হৈছে আৰু সেইটো হয় 6962 স্কুৱেৰ কিলোমিটাৰ। কিন্তু যদি ইণ্টাৰনেটত চাই তেতিয়াহ'লে 6922 স্কুৱেৰ কিলোমিটাৰ দেখিবলৈ পাব, 6922 স্কুৱেৰ কিলোমিটাৰো দেখিব পাব। কাৰণ বিভিন্ন সময়ত কিছু ভাগ বতৰা, ডিভাইড বা ডিষ্ট্ৰিক্ট কিছুমান ভাগ হয় বা কেতিয়াবা নদীৰ গৰাখহনীয়াৰ ক্ষেত্ৰত সমতল ভূমিৰ কিছু পৰিমাণ কমি যায়, সেইবাবে কমি যায়। গতিকে 6922 স্কুৱেৰ কিলোমিটাৰটো শুদ্ধ হয়। তো আপোনালোকে যদি এক্সামত 6962 স্কুৱেৰ কিলোমিটাৰ দেখা পায় তেতিয়াহ'লে সেইটো টিক কৰিব, আদাৰৱাইজ 6922 স্কুৱেৰ কিলোমিটাৰ। নেম দ্য গ্লেচিয়াৰ ফ্ৰম হুইচ দ্য ব্ৰহ্মপুত্ৰ ফ্ল'জ, আৰু সেইটো চেমা য়ংডাং বুলি কোৱা হয়, চেমা য়ংডাং। আৰু কিছুমান বুকত আপোনালোকে আংছি গ্লেচিয়াৰো পাব পাৰে, দুটাই শুদ্ধ হয়, আংছি গ্লেচিয়াৰ অথবা চেমা য়ংডাং গ্লেচিয়াৰ অথবা আংছি গ্লেচিয়াৰ বুলি কোৱা হয়। আৰু সাধাৰণতে তিব্বতত আৰম্ভ হয়, তিব্বতৰ পৰা ষ্টাৰ্ট হয় ব্ৰহ্মপুত্ৰ নদীৰ, আৰু তিব্বতত ইয়াক ইয়াৰলুং চাংপো বুলি কোৱা হয়। মনত ৰাখিব, ইয়াৰলুং চাংপো। মনত ৰাখিব, চাংপো বোলা ৱৰ্ডটো মিনিং হৈছে পিউৰিফায়াৰ। ঠিক আছে, ইয়াতে আমি 5 নম্বৰ প্ৰশ্নটোত পাইছোঁ যে হোৱাট ইজ দ্য মিনিং অফ চাংপো, ইট ইজ পিউৰিফায়াৰ। কুৱেশ্যন নম্বৰ 4ত সোধা হৈছিলে বাই হোৱাট নেম ইজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ন'ন ইন ইটছ চ'ৰ্চ ৰিজন, অৰ য'ত ইয়াৰ ষ্টাৰ্টিং হয়, ষ্টাৰ্টিং ৰিজিয়নত কি বুলি জনা যায়, তাক আমি মাষ্টাং চাংপো অৰ টমচক খামাপ বুলি জনা যায়। মনত ৰাখিব, মাষ্টাক চাংপো অৰ টমচক খামাপ। অল ৰাইট, তো কামিং টু দ্য নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, বিটুইন হুইচ লেটিটিউডছ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ইজ লোকেটেড। আৰু লেটিটিউড এক্সটেণ্ট সোধা হৈছে, আৰু মই যিমানবোৰ জিঅ'গ্ৰাফিৰ ভিডিঅ' বনাইছোঁ তাত মই লংগিটিউড আৰু লেটিটিউডৰ বিষয়ে আপোনালোকক বুজাইছোঁ। ষ্টিল মই ক'ব বিচাৰিছোঁ, যদি আমাৰ পৃথিৱীখনক যদি আমি এটা গোলক বা এটা স্পেয়াৰ বুলি ধৰি লওঁ, এনেকুৱা স্পেয়াৰ বুলি ধৰি লওঁ, তেতিয়াহ'লে এই যিটো টপ পইণ্ট আছে তাক আমি নৰ্থ পল, আৰু যিটো বটম পইণ্ট আছে তাক আমি চাউথ পল বুলি ক'ব পাৰোঁ। আৰু ৰাইট চাইডে হ'ব এইটো ইষ্ট এণ্ড লেফ্ট চাইডে এইটো ৱেষ্ট হ'ব। ঠিক আছে, ঠিক একেদৰে এই স্পেয়াৰটোত যদি আমি কিছুমান হৰাইজেণ্টেল লাইন ড্ৰ' কৰোঁ তেতিয়াহ'লে সেই হৰাইজেণ্টেল লাইনবিলাক হ'ব লেটিটিউড। ঠিক আছে, আৰু আমি যদি এনেকুৱা ভাৰ্টিকেল লাইন ড্ৰ' কৰোঁ তেতিয়াহ'লে সেইবিলাক হ'ব লংগিটিউড। মনত ৰাখিব, ঠিক আছে, এইবিলাক হৈছে লংগিটিউড। আৰু গোটেই গ্লবটোত যদি আমি স্পেয়াৰটোক যদি আমি হাফ কৰি দিওঁ তেতিয়াহ'লে হেমিস্ফিয়াৰ হয়, আৰু যদি উইথ ৰেচপেক্ট টু নৰ্থ এণ্ড চাউথ আমি ভাগ কৰোঁ তেতিয়াহ'লে দুটা হেমিস্ফিয়াৰ পাওঁ, এটা হৈছে আপোনাৰ ইষ্ট হেমিস্ফিয়াৰ, এটা হৈছে ৱেষ্ট হেমিস্ফিয়াৰ। ঠিক একেদৰে আমি ইষ্ট আৰু ৱেষ্টত যদি মাজত আমি যদি ভাগ কৰি দিওঁ তেতিয়াহ'লে দুটা হেমিস্ফিয়াৰ পাওঁ, আমি নৰ্থ হেমিস্ফিয়াৰ পাওঁ, এটা নৰ্থ হেমিস্ফিয়াৰ আৰু চাউথ হেমিস্ফিয়াৰ। তো আল্টিমেটলি আমি যদি ভাবিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষখন কিন্তু এই যিটো নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ হয় এইখিনি ঠাইত অৱস্থিত হয়। ভাৰতবৰ্ষ বুলি ঠিক নহয়, গোটেই এছিয়া, প্ৰায় এছিয়াখন নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত হয়। আৰু সেইবাবে যেতিয়া আমি লংগিটিউড এক্সটেণ্ট বা লেটিটিউড এক্সটেণ্ট যেতিয়া আমি মিজাৰ কৰোঁ তেতিয়াহ'লে অকল আমি আইদাৰ আমি ইষ্টত যাম আৰু আমি নৰ্থত যাম। ঠিক আছে, আমি কিন্তু চাউথত নাযাওঁ উইথ ৰেচপেক্ট টু দ্য আৰ্থ। মনত ৰাখিব, কাৰণ কিয় আমি নৰ্থ ইষ্ট হেমিস্ফিয়াৰত অৱস্থিত হয়, অৰ্থাৎ এই পৃথিৱীখনৰ এনেকৈ যদি 4টা ভাগ হেমিস্ফিয়াৰ যদি 4টা কৰা হয় তেতিয়াহ'লে এই নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আমি অৱস্থিত হয়। গতিকে লেটিটিউড এক্সটেণ্ট যিমান গ'লেও আমি কাউণ্ট যিটো কৰিব সেইটো ডিগ্ৰী নৰ্থত কৰিব, ডিগ্ৰী ইষ্টত কৰিব, কাৰণ এইটো ইষ্ট আছে। ঠিক আছে, এনেকৈ ক'লে।
আৰু ওপৰত দেখি গ'লে ডিগ্ৰী নৰ্থত যাব ঠিক আছে ডিগ্ৰী নৰ্থ যেটো লংগিটিউড জোখা হ'ব হেতু ইষ্টত জোখা হয় ইষ্ট বা ওয়েস্ট কাৰণ লংগিটিউড হৈছে এই ভাৰ্টিকেল লাইন বিলাক হয় না আৰু যদি ল্যাটিটিউড জোখা হয় তেতিয়া হলে নৰ্থ বা সাউথত জোখা হ'ব ল্যাটিটিউড বিলাক ঠিক আছে গটিকে ইয়াতে কি হোদা আছে ল্যাটিটিউডত দেখা পাইছে এই কাৰণে ইয়াতে নৰ্থত আছে আৰু যেহেতু আমাৰ গোটেই ইণ্ডিয়াখন গোটেই নৰ্থ ইষ্টখন আমাৰ নৰ্থ হেমিস্ফিয়াৰত অৱস্থিত গটিকে 22 ডিগ্ৰী নৰ্থৰ পৰা আৰম্ভ কৰি 29.5 ডিগ্ৰী নৰ্থলৈকে বিস্তৃত হৈ আছে ফ্ৰেন্ডছ ঠিক আছে এটো এপ্ৰক্সিমেট ভ্যালু হয় প্ৰপাৰ ভ্যালু চাবলৈ গলে আপোনালোকে গুগলত চাই ল'ব পাৰিব ইয়াতে খোদা হৈছে হোৱাট ইজ বৰদৈচিলা এণ্ড আপোনালোকে নিশ্চয় জানে সতৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি কোৱা হয় আমাৰ অসমীয়াত আছে পুৰণি কথা গতিকে আসলতে কোনো সতৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ না যায় ইয়াতে আমাৰ ওয়েস্টাৰ্ণ ডিস্টাৰবেন্সৰ কাৰণে সাগৰ বিলাকত ওয়েস্টাৰ্ণ সাইডৰ পৰা পশ্চিম সাইডৰ পৰা বতাহ এটা বলে যত মেঘ বিলাক গুছি আহে সেই বতাহৰ কোবত তো ইয়াত কোৱা হৈছে strong winds from the west which visits northeast during the April and May with storm and occasional rain ঠিক আছে গটিকে সেই কাৰণে হয় আসলতে strong winds আহে বতাহ আহে নৰ্থ ইষ্ট সাইডলৈকে মনসুন প্ৰি মনসুন গটিকে সেইভাবে occasional rain আৰু storms ইত্যাদি আমি দেখিবলৈ পাও আৰু তাক আমি বৰদৈচিলা বুলি কওঁ অলৰাইট কোৱেশ্চন নম্বৰ 8 আমি ইয়াতে আলোচনা কৰিম নেক্সট প্ৰশ্নটোৰ সোধা হৈছে what are the area of the following national park and sanctuaries area সোধা হৈছে কাজিৰঙা নেশনাল পাৰ্কৰ এৰিয়াটো ইয়াত 430 স্কয়াৰ কিলোমিটাৰ ইয়াত স্কয়াৰ হ'ব লাগিছিল আৰু মানস নেশনাল পাৰ্কৰ এৰিয়াটো ইয়াত হয়তো আপ টু ডেট নাছিলে মই according to internet source according to official data itu 950 square kilometer হয় friends ঠিক আছে 950 square kilometer and Pavitra is 38 not 16 এখন বুকত 16 পালো মই নাজানো কিয় কিন্তু একচুয়ালি কাজিৰঙাটো হয় 38.85 square kilometer আপোনালোকে গুগলত চালে দেখা পাব ঠিক আছে তো Pavitra is 85 square kilometer 38.85 square kilometer কাজিৰঙাখন ক'ত আছে কাজিৰঙাখন যদি কবলৈ যাও আমি হিখন গোলাঘাট আৰু নগাঁও ডিস্ট্ৰিক্টত বিস্তৃত হৈ আছে মানস নেশনাল পাৰ্ক বেসিক্যালি চিৰাং বাক্সা কিছু পৰিমাণে উদালগুৰি আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টত বিস্তৃত হৈ আছে মানস নেশনাল পাৰ্ক পবিতৰাখন ক'ত আছে মৰিগাঁও মানে মৰিগাঁও আৰু হয়তো কামৰূপত কিছু এলেকা বাউণ্ডাৰী কামৰূপৰ লগত কামৰূপ মেট্ৰৰ লগত শেয়াৰ কৰি আছে Question number 9 ইয়াত খুদা হৈছে what is the total hydroelectric power potential of the northeast region আৰু গোটেই northeast regionৰ কিমান potential হয় hydroelectric power আৰু হেতু হয় 32 million kilowatt Question number 10 ত খুদা হৈছে mention the name of the places connected by the following highways in Assam এই গোটেই কিটা হাইৱে আসলতে কাক কোনডোখৰ ঠাইৰ লগত কোনডোখৰ ঠাই কানেক্ট কৰে হেতু খুদা হৈছে National Highway 31A National Highway 37 National Highway 38 and NH 52 NH31A South Salmara Jogikhopa হৈ পেলাই কানেক্ট হয় NH37 গোৱালপাৰা গুৱাহাটী যোৰহাট নগাঁও এটো বকাঘাট হ'ব লাগিছিল বকাঘাট কমৰগাঁও মাকুম এণ্ড সাইখোৱাঘাট NH38 মাকুম লিডু এণ্ড লেখাপানী NH52 বাইহাটা চাৰিআলি মঙ্গলদৈ লখিমপুৰ এণ্ড জোনালীলৈকে কানেক্ট হয় এটো NH52 কিমানটা নেশনাল হাইৱে অসমৰ মাজেৰে পাৰ হৈ যায় আৰু হেকেটা হৈছে NH31 11 নম্বৰ প্ৰশ্নত NH31 NH31A NH37 NH38 NH40 NH52 and মই যদি wrong নহয় NH27 is also in Assam NH27 এটো recently কৰা হৈছে recently ঠিক নহয় কেই বছৰমান হল NH27 Where is the Karbi Anglong Hydel project located so Karbi Anglong Hydel project মনত ৰাখিব Hydel মানে হয় hydroelectric আৰু Karbi Langpi Hydel project is located at Amtereng in Karbi Anglong district Amtereng নামৰ এডোখৰ ঠাইত এখন সৰু ভিলেজত অৱস্থিত হয় আৰু ইয়াক Karbi Langpi Hydroelectric project KLHEP বুলি জানে বৰাপানী ৰিভাৰৰ ওপৰত আছে মনত ৰাখিব বৰপানী ৰিভাৰৰ ওপৰত Question number 30 What is the total length of the national highways in Assam and total length yat dia ase 2020 kilometer and as per data as per up to data it's not 2020 square kilometer it's 3900
0.44 কিলোমিটাৰ এইটো আপ টু ডেট ডাটা হয় আৰু এইবিলাক প্ৰশ্ন ফ্ৰেণ্ডছ সেইবাবে মই আপোনালোকক কওঁ যে অকল বুক ফলো কৰিলে নহয় কাৰণ বুকত কিছুমান বস্তু প্ৰিণ্টেড ৰৈ যায় হা বহুত বছৰলৈকে সেইটো আপ টু ডেট নহয় আৰু কিন্তু গুগল বা ইণ্টাৰনেট চ'ৰ্চৰ পৰা যদি আপোনালোকে পঢ়ে তেতিয়াহ'লে আপ টু ডেট ডাটাটো পায় একচুৱেলি 2020 স্কুৱেৰ কিলোমিটাৰ আছিলে কিন্তু নতুন নতুন হাইৱে কিছুমান নিৰ্মাণ হোৱাৰ পিছত 3900.44 কিলোমিটাৰ হৈছে বৰ্তমান আৰু একৰ্ডিং টু অফিচিয়েল ডাটা এইটো কৈ আছোঁ মই আপোনালোকে ইণ্টাৰনেটত চাব পাৰিব কুৱেশ্যন নম্বৰ 14 দ্য হাইয়েষ্ট পিক ইন চাউদাৰ্ণ ইণ্ডিয়া ইজ দক্ষিণাত্যত আটাইতকৈ ওখ পিকটো কি হয় আৰু আপোনালোকে নিশ্চয় জানে আন্নাইমুডি বহুবাৰ পৰীক্ষাত সোধা হৈছিলে এইটো কিমান হয় 8842 ফিট হয় ঠিক আছে 8842 ফিট হয় ওখ আৰু দৰ্দাবেত্তাৰ কথা আমি ক'ব লাগিব দৰ্দাবেত্তা ছেকেণ্ড হাইয়েষ্ট হয় মষ্ট প্ৰবেবলি এইটো 8650 ফিট 8650 ফিট দৰ্দাবেত্তা কিন্তু তামিলনাডুত অৱস্থিত হয় whereas আন্নাইমুডাই ইজ ইন কেৰেলা ঠিক আছে আন্নাইমুডাই কেৰেলাত অৱস্থিত আৰু দৰ্দাবেত্তা হয় তামিলনাডুত ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ স্পেচিয়েল এবাউট ইণ্ডিয়ান ৰাইন'চৰাছ বিলাক কি হয় যে ওৱান হৰ্ন হয় এটা খৰ্গ থকা ঠিক আছে এটা খৰ্গ আছে কিন্তু বেলেগ আফ্ৰিকাৰ সাইডৰ যদি আপোনালোকে ৰাইন'চৰাছ বিলাক চাই তেতিয়াহ'লে তাত দুটা খৰ্গ থাকে কুৱেশ্যন নম্বৰ 16 অন হুইচ হিলছ দ্য ৰাষ্ট্ৰপতি ভৱন ইজ লোকেটেড ৰাষ্ট্ৰপতি ভৱন কোনখন পাহাৰৰ ওপৰত অৱস্থিত সেইটো সোধা হৈছে আৰু ৰেজিনা হিল মনত ৰাখিব নিউ দিল্লীৰ ৰেজিনা হিলৰ ওপৰত অৱস্থিত হয় ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত জানিবলগীয়া বহুত কথা আছে চ' মই এটা ছেপাৰেট ভিডিঅ' বনাম য'ত অকল ৰাষ্ট্ৰপতি ভৱনৰ বিষয়ে আলোচনা কৰিম তাত কিমান ৰুম আছে তাত কেনেকুৱা কনষ্ট্ৰাকশ্যন কেতিয়া হৈছিলে কি নহৈছিলে গোটেইখিনি ইন ডেপথ আমি এটি ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে ফ্ৰেণ্ডছ চ' নেক্সট অলৰাইট আমি আগবাঢ়িছোঁ ৱেৰ ইজ দ্য বিগেষ্ট বুদ্ধিষ্ট মনাৰ্চি চিটুৱেটেড ইন ইণ্ডিয়া সেইটো সোধা হৈছে আৰু ক'ত আছে বুদ্ধিষ্ট মনাৰ্চি আটাইতকৈ ডাঙৰ সেইটো হৈছে আমাৰ নৰ্থ ইষ্টৰ অৰুণাচলৰ টাৱাঙত মনত ৰাখিব অপশ্যন নম্বৰ ডি টাৱাং নেক্সট প্ৰশ্ন 18 নম্বৰ প্ৰশ্ন দা ফলোইং হেভ বোথ লেণ্ড এণ্ড চি বাউণ্ডাৰী একচেপ্ট তো গোটেইকেইটাৰে লেণ্ড এণ্ড চি বাউণ্ডাৰী আছে একচেপ্ট ৰাজস্থানত লেণ্ড এণ্ড চি বাউণ্ডাৰী নাই ৰাজস্থানত মৰুভূমিৰে আবৃত গতিকে লেণ্ড এণ্ড চি বাউণ্ডাৰী দেখিবলৈ পোৱা নাযায় 19 নম্বৰ প্ৰশ্নত হুইচ ওৱান ইজ নট এ প্ৰিন্সিপাল ট্ৰিবিউটৰী অফ দ্য ৰিভাৰ গংগা আৰু গংগা নদীৰ প্ৰিন্সিপাল ট্ৰিবিউটৰী অৰ্থাৎ মুখ্য ট্ৰিবিউটৰী নহয় সেইটো সোধা হৈছে আৰু সেই নদীটো হৈছে বেটৱা ঠিক আছে এতিয়া ট্ৰিবিউটৰী কাক কোৱা হয় ফ্ৰেণ্ডছ আচলতে যদি এটা নদী প্ৰধান নদী এটাক যিখিনি সৰু উপনদীসমূহে ছাপোৰ্ট কৰি যায় সেইবোৰক ট্ৰিবিউটৰী কৰা হয় ধৰক এইটো গংগা নদী তো ধৰক এইটো গমতি এইটো ঘাগৰা এনেকৈ গমতি আৰু ঘাগৰা আহি যদি পানীটো ইয়াত খালী কৰে ঠিক আছে যদি ব্ৰহ্মপুত্ৰ নদীত পানীটো অৱদান আগবঢ়ায় ব্ৰহ্মপুত্ৰ নহয় গংগা নদীটোত যদি ধৰক গমতি বা ঘাগৰা আহি পেলাই পানীটো ট্ৰিবিউট কৰিলে তো তেতিয়া আমি তেনেকুৱা সুঁতিবিলাকক ট্ৰিবিউটৰী বুলি কওঁ ঠিক আছে কিন্তু যদি ধৰক এটা নদীৰ পৰা সুঁতিবিলাক ওলাই যায় তেতিয়াহ'লে তাক ডিষ্ট্ৰিবিউটৰী বুলি কোৱা হয় ধৰক এইটো ব্ৰহ্মপুত্ৰ নদী বৈ আছিলে ইপিনে এটা সুঁতি ওলাই গ'ল তো ইয়াৰ পৰা পানী ওলাই গ'ল তেতিয়া আমি তাক ডিষ্ট্ৰিবিউটৰী বুলি কওঁ এনেকৈ ওলাই গ'ল এটা সুঁতি প্ৰধান নদীটোৰ পৰা যেতিয়া এটা সুঁতি ওলাই যায় তাক আমি ডিষ্ট্ৰিবিউটৰী বুলি কওঁ আৰু প্ৰধান নদীটোত যেতিয়া এটা সুঁতি আহি লগ দিয়ে আৰু পানী তাত এইড কৰে মানে ছাপ্লাই দিয়ে ট্ৰিবিউট কৰে তাক আমি ট্ৰিবিউটৰী বুলি কওঁ ফ্ৰেণ্ডছ ঠিক আছে আচলতে ট্ৰিবিউটৰী মানে যোগ দিয়ে আৰু ডিষ্ট্ৰিবিউটৰী মানে ওলাই যায় ঠিক আছে এইখিনি মনত ৰাখিব গতিকে বেটৱা নহয় বেটৱা ইজ এ ট্ৰিবিউটৰী অফ যমুনা ঠিক আছে নট যমুনা তো যমুনা নদী কিন্তু বাংলাদেশত আছে ইটছ যমুনা কুৱেশ্যন নম্বৰ 20 সোধা হৈছে হোৱাট আৰ দ্য ৰুহাৰ অফ ইণ্ডিয়া এতিয়া ৰুহাৰ অফ ইণ্ডিয়া হয়তো আপোনালোকে বহুতে জানে আৰু যদি নাজানে মই কৈ দিওঁ আচলতে ৰুহাৰ কাক কোৱা হয় ৱেষ্ট জাৰ্মানীৰ ৰুহাৰ ভেলী নামৰ এডোখৰ ঠাই আছে ৰুহাৰ ভেলী আৰু তাৰ লগত ৰিজেম্বল কৰাই পেলাই সেইটো ৱৰ্ড অনা হৈছে ৱেষ্ট জাৰ্মানীৰ যিটো ৰুহাৰ ভেলী তাত আচলতে যথেষ্ট পৰিমাণে ইটছ ৰিচ ইন মিনাৰেলছ কোলছ এটচেট্ৰা আৰু সেইবাৰ ৰুহাৰ ভেলী লগত ৰিজেম্বল কৰি পেলাই ইণ্ডিয়াৰ ৰুহাৰ ভেলী কাক কোৱা হয় কোন ডোখৰ ঠাইক কোৱা হয় সেইটো সোধা হৈছে ঠিক আছে যিদৰে ধৰক গান্ধী অফ আফ্ৰিকা আচলতে গান্ধী অফ আফ্ৰিকা কাক কোৱা হয় নেলছন মেণ্ডেলা কিন্তু তেওঁ গান্ধী হয় নেকি নহয় তেওঁক ৰিজেম্বল কৰিছে গান্ধীৰ লগত এনেকৈ মিলোৱা হয় বস্তুবিলাক ৰিজেম্বল কৰা হয় ঠিক এই ৰুহাৰ ভেলী নামৰ ঠাই আচলতে ইণ্ডিয়াত নাই কিন্তু ৰুহাৰ ভেলী অফ ইণ্ডিয়া বুলি কাক কোৱা হয় ৰুহাৰ অফ ইণ্ডিয়া বুলি সেইটো
সেই দুখন ঠাই হৈছে পাটনা টু কুল্টি এণ্ড বাৰ্ণপুৰ ইন ৱেষ্ট বেংগল। এইখিনি ঠাইক ৰুহাৰ ভেলীৰ লগত তুলনা কৰা হয় আৰু কাৰণ ইয়াত যথেষ্ট পৰিমাণে ইটছ ৰিচ ইন মিনাৰেল এণ্ড কোল, সেইবাবে ইয়াক ৰুহাৰ ভেলী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 21, দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰডিউচাৰ অফ টিন ইন ইণ্ডিয়া ইজ বিহাৰ। বিহাৰত আটাইতকৈ বেছি পৰিমাণে টিন উৎপাদন হয়, গতিকে শুদ্ধ উত্তৰটো হৈছে বিহাৰ। কুৱেশ্যন নম্বৰ 22, দ্য প্লেচ ৰেকৰ্ডিং মেক্সিমাম এভাৰেজ ৰেইনফল এনুৱেলি মান্থলি এণ্ড ডাইএনুৱেলি ইজ মৌচিনৰাম। সেইটো আপোনালোকে নিশ্চয় জানে, কিন্তু কিছুদিন ধৰি একৰ্ডিং টু লেটেষ্ট ডাটা মৌচিনৰাম চাগে টপ পজিশ্যনত নাই, সেইটো আপোনালোকে গুগল কৰি চাব পাৰে। এট হুইচ অফ দ্য ফলোয়িং প্লেচেছ দ্য বিগেষ্ট টি ৰিচাৰ্চ চেণ্টাৰ অফ এছিয়া ইজ লোকেটেড, আৰু সেইটো হৈছে টকলাই টি ৰিচাৰ্চ চেণ্টাৰ। টকলাইত যিটো টি ৰিচাৰ্চ চেণ্টাৰ বিফ'ৰ ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতাৰ আগতেই হৈছিলে টকলাই টি ৰিচাৰ্চ চেণ্টাৰ, বিগেষ্ট টি ৰিচাৰ্চ চেণ্টাৰ অফ এছিয়া বুলি কোৱা হয়। Which one of the steel plants located in places mentioned below is under control of state government? আৰু নিম্নলিখিত কোন ষ্টিল ইণ্ডাষ্ট্ৰি ষ্টিল প্লাণ্ট ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা কণ্ট্ৰল কৰা হয় সেইটো সোধা হৈছে, আৰু সেইটো হৈছে ভদ্ৰাৱতী। ঠিক আছে, ভদ্ৰাৱতী যিটো ষ্টিল প্লাণ্ট আছে সেইটো কৰ্ণাটকা ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা কণ্ট্ৰল কৰা হয়, কৰ্ণাটকা, মনত ৰাখিব। ইন হুইচ প্লেচ ষ্টেইনলেছ ষ্টিল বিং মেনুফেকচাৰ্ড ইন ইণ্ডিয়া, আৰু ষ্টেইনলেছ ষ্টিল মেনুফেকচাৰ কৰা হয় দুৰ্গাপুৰত। ঠিক আছে, ঘানা বাৰ্ড চেংচুৱাৰী ইজ লোকেটেড ইন, ঘানা বাৰ্ড চেংচুৱাৰী ক'ত লোকেটেড হয়, আৰু সেইটো হৈছে ৰাজস্থানত, মনত ৰাখিব, ৰাজস্থানত হয়। দ্য লাৰ্জেষ্ট ডম ইজ লোকেটেড ইন এষ্ট্ৰ'ডম হাউষ্টন, দ্য ছেকেণ্ড বিগেষ্ট এণ্ড দ্য টলেষ্ট ডম অফ দ্য ৱৰ্ল্ড গাল গম্বুজ ইজ লোকেটেড ইন। তো ডম মানে হৈছে এটা চাৰ্কুলাৰ ৰুফ থকা এটা হেৰি হয়, ঘৰ হয়, ঘৰৰ নিচিনা হয় বা মন্দিৰৰ নিচিনা। তো সেইটো আটাইতকৈ ওখ আৰু আটাইতকৈ ডাঙৰ আছে এষ্ট্ৰডম হাউষ্টনত আছে USA, আৰু ছেকেণ্ড লাৰ্জেষ্টটো আমাৰ ইণ্ডিয়াত আছে, ছেকেণ্ড লাৰ্জেষ্ট অৰ ছেকেণ্ড টলেষ্ট হুইচ ইজ ন'ন এজ গল গম্বুজ। আৰু এই গল গম্বুজটো আচলতে ক'ত আছে, আৰু এই গল গম্বুজটো আছে আমাৰ কৰ্ণাটকৰ বিজাপুৰত, মনত ৰাখিব, কৰ্ণাটকৰ বিজাপুৰত আছে। তাৰ আকৃতি আপোনালোকে যদি গুগলত চাই দেখা পাব যে এনেকুৱা চাৰ্কুলাৰ ৰুফ আছে এনেকুৱা, আৰু বেছটো ইয়াৰ ফ্লেট বেছ হয়, আৰু এনেকুৱা 4টা পিলাৰ আছে ছাইডত, এটা পৌৰাণিক মনুমেণ্ট হয়, আপোনালোকে চাব পাৰিব। তো বিজাপুৰ কৰ্ণাটকত অৱস্থিত হয় গল গম্বুজ। গল গম্বুজটো আমাৰ ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড টলেষ্ট হয়, আৰু ইয়াৰ যদি হাইট সোধা হয় 51 মিটাৰ, মনত ৰাখিব 51 মিটাৰ হাইট। আৰু আমাৰ যিটো এষ্ট্ৰডম হাউষ্টন আছে, এষ্ট্ৰডম হাউষ্টন, সেইটো হয় 66 মিটাৰ হাইট। ঠিক আছে, 66 মিটাৰ হাইট, এণ্ড আমাৰ ছেকেণ্ড টলেষ্টটো হয় 51 মিটাৰ হাইট হুইচ ইজ গল গম্বুজ হুইচ ইজ চিটুৱেটেড ইন ইণ্ডিয়া। হোৱাট ইজ লোকেটেড এট সাক্ষী, সাক্ষীত কি আছে সেইটো সোধা হৈছে, আৰু সাক্ষীত আছে আইৰণ ইণ্ডাষ্ট্ৰী। ইন হুইচ ৰিজন অফ ইণ্ডিয়া আৰ ৱাইল্ড এছেছ ফাউণ্ড, ৱাইল্ড এছেছ গাধ, ৱাইল্ড এছেছ যিটো গাধ সেইটো ক'ত পোৱা যায় প্ৰধানকৈ, আৰু ৰাণ অফ কাচ্ছ, ৰাণ অফ কাচ্ছ হৈছে আপোনাৰ ৰাজস্থানত। ঠিক আছে, ৰাজস্থানত হয়, ৰাণ অফ কাচ্ছত যথেষ্ট পৰিমাণে ইণ্ডিয়ান ৱাইল্ড এছেছ পোৱা যায়। কুৱেশ্যন নম্বৰ 30, আৰুভেল মিনিং দ্য চিটি অফ ড্ৰন ইজ লোকেটেড ইন। চ' অৰভিল চিটি অফ ড্ৰন বুলি কোৱা হয়, সেই ঠাইডোখৰ ক'ত আছে, আৰু সেই ঠাইডোখৰ পণ্ডিচেৰীত আছে। পণ্ডিচেৰী আৰু তামিলনাডু, পণ্ডিচেৰী আৰু তামিলনাডুৰ বৰ্ডাৰত আছে, যাক আমি অৰভিল ড্ৰন অফ চিটি অফ ড্ৰন বুলি কোৱা হয়, গতিকে পণ্ডিচেৰী ইউনিয়ন টেৰিটৰীত অৱস্থিত হয়। এৰিকানাট ইজ মষ্টলি ফাউণ্ড ইন, এইটো তামোল, আমি অসমীয়াত তামোল বুলি কওঁ, আৰু এৰিকানাট আটাইতকৈ বেছি পৰিমাণে ক'ত পোৱা যায়, আৰু সেইটো হৈছে কেৰেলাত পোৱা যায়, হয়নে? কেৰেলাত ককনাটো পোৱা যায়। ঠিক আছে, নাটবিলাক বেছিকৈ পোৱা যায়, যিবিলাক নাট আছে, ককনাট হওক বা এৰিকানাট হওক, কেৰেলাত বেছিকৈ পোৱা যায় ফ্ৰেণ্ডছ। গতিকে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টোত এইখিনি আছিলে, বাকী যিখিনি আছে কুৱেশ্যনছ সেইখিনি আমি নেক্সট এপিছ'ডত আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আগলৈ এনেকুৱা নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰিব, আৰু ছাপোৰ্ট কৰি যাব। ধন্যবাদ।